নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আৰু এই আমাৰ ফাংচন চাবলৈ আহিলোঁ দেই। জেঠৰ নিশা ফাংচন পাতিছিলে আমাৰ মৰমী তিনিআলিত, আৰু সেয়েহে সকলোৱে বিহু চাবলৈ আহিলোঁ। আৰু মানুহ ইমান হৈছে ন, বহুত মানুহ হৈছে। আৰু তাতে আকৌ আমিও বিহু দিছোঁ নহয়, মানে আমি বোৱাৰীৰ লগতহে মাৰিছোঁ দেই বিহু, জেং বিহু দিছোঁ। আৰু মানুহখিনি চাওকচোন কিমান মানুহ আছে। আৰু এইবাৰ বিহুটো বন্ধ কৰি থৈছিলে না, সেইটো কাৰণে এতিয়া মানুহ বহুত হৈছে। আৰু তাৰপিছতে জানে মই মানে বিহু নাচি মেলি আজৰি হৈ লোৱাৰ পিছতহে আৰু দেই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। তাৰপিছতে এনেকৈ বিহু আৰম্ভ হৈ আছে, গায়কো আহিবলৈ হ'ল। তাৰপিছতে আমি বোলো ফটো দুকপিমান মাৰি লওঁ, ইয়াত লগৰজনী আৰু মই, মানে আমি বোৱাৰীৰ লগত জেং বিহু মৰাৰ কাৰণে বিহু সাজতে মানে বোৱাৰীয়ে হ'ব লগা হৈছে, আৰু বোৱাৰীয়ে হৈ দিছোঁ আৰু উপায় নাই। তাৰপিছতে আমাৰ আৰম্ভ হ'ল আমাৰ জেং বিহু দলটো। আৰু চাওকচোন ইমান ধুনীয়াকৈ বিহুখন হৈছিলে, কিন্তু বেছি সময় নাই দিয়া দেই, সময় বহুত কমকৈ দিছে। আৰু সেইটো কাৰণে বিহুখন ছুটি কৰিব লগা হৈছে। আৰু এতিয়া আমি বিহু মাৰি আছোঁ। প্ৰথম আমি মঞ্চ মুকলি কৰিছোঁ বিহুখনত, তাৰপাছতে আমি সকলো বিহু মাৰি আছোঁ। কিন্তু বিহুখন এইবাৰ বহুত ভাল লাগিলে। আৰু জুবিনকৰ বিহুত গায়ক আহিব ৰূপম দাস, তাৰপিছত কৃষ্ণা শইকীয়া আৰু উৎপল নিবেৰ এনেকৈ। তাৰপিছত আমি লগত মানে নাচি আহিলোঁ। আমি চাৰিজনীয়ে নাচিছোঁ, আমাৰ লগৰজনীয়ে মই, তাৰপিছত আৰু এই বোৱাৰী এজনী আৰু বৌ এজনীয়ে নাচিছোঁ দেই। আমি চাৰিজনী নাচিছোঁ। আগতে আছোঁ বাৰু মই মঞ্চত ইমান উঠি পোৱা নাছিলোঁ, এইবাৰ প্ৰথম উঠিছোঁ। কিন্তু হ'লেও বহুত ভাল লাগিলে বিহু মাৰি দেই। আৰু সকলোকে মই কিন্তু আগতে ফেচবুকত নিমন্ত্ৰণখন দিছিলোঁ, কোনোবা আহিছে চাবলৈ এনেকৈ গম পাই কাৰণে। তাৰপিছতে আমাৰ জেং বিহু মাৰি হৈ গ'ল। তাৰপিছতে আমাৰ ধনুহঁতৰ পাৰ্টিটো আহিলে বাৰে বাৰে নৃত্য দিবলৈ, আৰু সিহঁতিহে বাৰে বাৰে নৃত্য নাচি আছে। আৰু এনেকৈ অকল আমাৰ মানে ইহঁতিয়ে দিয়া নাই, আৰু গাভৰু ছোৱালী এখনেও দিছিলে এই নৃত্যটো, কিন্তু মোৰ লাইভ কৰি থোৱা হ'ল, ভিডিঅ' বনোৱা নহ'লে। যদি চাবলৈ বিচাৰে তেনেহ'লে মোৰ লাইভত গৈ চাবগৈ পাৰে। আৰু সেই গাভৰু ছোৱালীখিনিকো ভাল লাগিছিলে, আৰু লগতে সৰু সৰুখিনিও ভাল লাগিছিলে। এনেকৈ সিটোৰ পাছত সিটো এনেকৈ বিহু আহি আছে। আৰু বেছি দীঘলীয়াকৈ দিয়া নাই দেই বিহুটো, মানে যদি সম্পূৰ্ণ চাব লগা হ'লে মোৰ ফেচবুকত দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। আৰু সকলোৱে কিমান ধুনীয়াকৈ নাচিছে চাচোন, আৰু মিলাই বহুত ধুনীয়া লাগে নাচিছে। তাতে আৰু আমাৰ টিকলিজনীও নাচি আছিলে দেই। টিকলিজনী নাচি থাকোঁতে আকৌ উৰি চিঙাজনী আহিলে নহয়, উৰি চিঙাজনী ভয়তে তাই পলালে। তাৰপিছতে আকৌ এটা ছোৱালী গোটেই ছজনীয়ে ছোৱালী, কিন্তু ল'ৰা 3টা হৈছে আৰু ছোৱালী 3জনী হৈছে। সিহঁতৰ নৃত্যটো চাই বহুত ভাল লাগিলে। আচলতে বহুত ধুনীয়াকৈ মিলাইছে। ল'ৰা হৈছে যদিও বহুত ভাল লাগিছে, ছোৱালী দুজনী ধুনীয়া লাগিছে। তাৰপিছতে আমাৰ গায়ক উঠিলে ৰূপম দা, আৰু ৰূপম দা বহুত ধুনীয়াকৈ গান গায়, আৰু ৰূপম দা আমাৰ ওচৰৰে হয়। আৰু সেয়েহে বহুত ভাল লাগিলে ফাংচনখন চাই। আৰু এনেকৈয়ে মানে আৰু জেঠৰ নিশাটো উপভোগ কৰিলোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বহুত দিন এনেকৈয়ে ব্লগ বনোৱাই নাছিলোঁ। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ দেই, আজিলৈ বাই। মনিটৰ মুস্তাফা বনাই দিবা। এই ভিডিঅ'টো নতুনকৈ ভৰাই থোৱা আছে নাই? আছে? ওকে।
হেঁচা নিদিবা খালি দেই জহনে যোৱাটো কেনেকুৱা খবৰ খবৰ ভালনে সকলোৰে যদিহে ভাল এটা ডাঙৰ চিঞৰ হ'ব লাগে ধুনীয়াকে মই 9টা বজাতে আহিলোঁ 9:30 বোলে মই উঠিব লাগিব মোক ক'লে মই টোপনীয়া যিখন বহি থাকিলোঁ ঐ নকৈছোঁ আৰু টোপনীয়াই থাকিলোঁ যে কি নহওক আপুনি খুব বিহু